তেতিয়া কোনো ইয়াত কুকুৰ নাছিল, কিন্তু তেওঁলোকে কোনোবা এটা সংস্থাৰ লগত চাগে কিবা আলোচনা কৰিছে, তো যিমান এবাণ্ডন ডগ আছে বা ষ্ট্ৰীট ডগ আছে, তো সেইবিলাকক ইয়াতে সংস্থাপন দিয়া হৈছে। ইয়াত বিশুদ্ধ খানা দিয়া হয় তেওঁলোকক, আৰু একদম হোষ্টেল আপোনাৰ কেণ্টিন সকলোতে থাকে। কুকুৰবিলাক বহুত নিৰ্জীৱ হয়। মই দেখাম আপোনালোকক কেনেকৈ ইয়াত বহুত কুকুৰ থাকে। ইয়াতে বহুত কুকুৰ আছে। এয়া চাওক কিমান ষ্ট্ৰীট ডগ ইয়াতে পোহপাল দিয়া হৈছে। তো তেওঁলোকে খুব ধুনীয়াভাৱে থাকে, আৰু খুবেই মনোমোহা দৃশ্য, আৰু খুবেই ভাল লাগে যে ডগছবিলাকক ইয়াতে এডপ্ট কৰা হয়। হেল্ল', হাই। এয়া হৈছে IITত থকা ষ্ট্ৰীট ডগ। ইমান মিলনচাৰ, একদম মোৰ ওচৰত আহিছে, মোৰ ওচৰত আহি হাতখন আগবঢ়াই দি আছে। হাই। এয়া আপোনালোকে চাব পাৰে IITত থকা ডগ, ইমান মিলনচাৰ। কিয় খালে নাখায় কিয় ছাৰ? আরে তুই খা না। এতিয়া আহিলে ক'ত খাব? এয়া চাওক কিমান ডগছ। বেমাৰ লাগিছে কোনটোৰে ভাল? IITত থকা, IITৰ খানা খোৱা, টেনশ্যনে নাই, বিন্দাছ।